কৃষ্ণ। শ্ৰদ্ধাৰ এই মঞ্চত উপবিষ্ট হৈ থকা সভাপতিকে প্ৰমুখ্য কৰি সভাৰ হোষ্টত বহোৱা বৰেণ্য ব্যক্তিসকল আৰু সন্মুখত থকা আইসকল, আমি সমস্ত জনলৈ এভাগী সেৱা ধৰিছোঁ। আমি এভাগী গ্ৰন্থ উন্মোচন কৰিবৰ বাবে আগবাঢ়িছোঁ। খন্তেক আপোনাসৱৰ আসনৰ পৰা থিয় হৈ দিলে খুব সুন্দৰ হ'ব, যিহেতুকে এভাগী গ্ৰন্থ স্মৃতি হিচাপে থাকি যাব। আমি সকলোৱে সৰ্বপ্ৰথমে গুৰুজনক স্মৰণ কৰিম, তাৰ পাছতে এটি শান্তি মন্ত্ৰ উচ্চাৰণ কৰি গ্ৰন্থভাগী উন্মোচন কৰিবলৈ আগবাঢ়িম। অখণ্ডমণ্ডলকাৰং ব্যাপ্তং যেন চৰাচৰং তৎপদং দৰ্শিতং যেন তস্मै শ্ৰীগুৰুবে নমো নমঃ। ওম অসতো মা সদ্গময়ং তমসো মা জ্যোতির্গময়ং মিত্রো মা অমিতং গময়ং। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ বহক। আমাৰ উন্মোচক শ্ৰীযুত বৰা ডাঙৰীয়াক গ্ৰন্থখনিৰ ওপৰত দুআষাৰমান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ জয়া স্মৃতি দিৱসৰ অষ্টম বাৰ্ষিক এই শুভ দিন, শুভ মুহূৰ্তত আজি যি মুকলি সভা অনুষ্ঠিত হৈছে, সেই মুকলি সভাৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাই অনা এই মুকলি সভাৰ উদ্বোধক মহোদয়, শ্ৰদ্ধাৰ শ্ৰীযুত চিত্ৰ বৰগোহাঁই ছাৰ, আজি এই সভাখনৰ মধ্যমণি হিচাপে আমন্ত্ৰণ জনাইছে এই অঞ্চলৰ এখন আগশাৰী মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়ৰ ব্ৰঞ্জী বিভাগৰ প্ৰবক্তা শ্ৰদ্ধাৰ শ্ৰীযুত ভূপেন গগৈদেৱ, তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। লগতে আমাৰ এই সভাত উপস্থিত আছে মাধুৰী পথাৰ অঞ্চলৰ কাউন্সিলৰ শ্ৰদ্ধাৰ শ্ৰীযুত ঋষেশ্বৰ বৰুৱাদেৱ আৰু এই মাধুৰী পথাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, আধ্যাত্মিক হিচাপে অনুষ্ঠান গঢ়ি এই সমাজত নৱপ্ৰজন্মকে ধৰি সমাজৰ বাটকটীয়া শ্ৰদ্ধাৰ শ্ৰীযুত শুভকান্ত বৰুৱাদেৱ, তেখেতো আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰ বয়োজ্যেষ্ঠ সন্মানীয় গুৰু সদৃশ শ্ৰদ্ধাৰ শ্ৰীযুত কমল শৰ্মাদেৱ, তেখেতো আমাৰ মাজত উপস্থিত আছে। লগতে উপস্থিত আছে এই অঞ্চলৰ আইসকলৰ গুৰি ধৰোঁতা, বয়োজ্যেষ্ঠা, সমাজক সুপৰামৰ্শ সুদিহা দি সমাজখনৰ নেতৃত্ব গ্ৰহণ কৰা শ্ৰদ্ধাৰ আই দময়ন্তী গগৈ আইগৰাকী
আমাৰ মাজত উপস্থিত আছে শকুন্তলা ৰাজখোৱা এগৰাকী, লগতে এই অনুষ্ঠানটি উদযাপন কৰা উদযাপন সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি সম্পাদক, সদস্যসকল, স্থানীয় ৰাইজসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা জয়া স্মৃতি দিৱস দৰ্শন কৰিবলৈ হেঁপাহেৰে বাট চাই থকা কণ কণ শিশুসকল, যুৱক যুৱতীসকল, আইসকল, সমস্তজনকে আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই ইতিমধ্যে আপোনাসবে দেখিছে আপোনাসবৰ হেঁপাহৰ এখনি গ্ৰন্থ মহীয়সী জয়মতী আমি উন্মোচন কৰা হ'ল। আজি পৰ্যন্ত 8টি বছৰ অতিক্ৰম কৰিলে মাধুৰী পথাৰ এই অঞ্চলত সতী জয়মতী যি স্মৃতি দিৱস উদযাপন কৰি থকা হৈছিল, কিন্তু আজি এটা বিশেষ দিন, বিশেষ মুহূৰ্ত বুলি আমি ক'বলৈ বিচাৰিছোঁ আপোনাসবৰ আগত। যদিও যোৱা 7টা বছৰে আপোনাসবে জয়া স্মৃতি দিৱস পালন কৰি আহিছিল, বিভিন্ন কাৰ্যসূচী হাতত লৈ খুব সুন্দৰ পদক্ষেপেৰে তাক আমি সন্মান জনাই গৈছিলোঁ। কিন্তু আজি আটাইতকৈ মই বিশেষ দিন বুলি এইকাৰণে কৈছোঁ, যদিও ফাগুন চ'তৰ পছুৱা বতাহে বসন্তৰ আগজাননী আনিছে, বহুদিন বৰষুণ নাছিল আৰু বৰষুণ দি গোটেই পৃথিৱীখন জীপাল কৰি তুলিছে, গছে কোঁপাত মেলিছে, কুলি কেতেকী শুৱলা মাথেৰে আমাক আগজাননী দিছে বসন্তৰ আগমনৰ কথা। যদিও আমাক বৰষুণ দিছে, যদিও বতৰটো প্ৰতিকূল, তথাপিতো এই পৰিৱেশটো অত্যন্ত সুন্দৰ, মন প্ৰাণ আমাৰ সজীৱ হৈ উঠিছে। আৰু এনে শুভ মুহূৰ্তত আপোনাসবে আজি এই অনুষ্ঠানটোত যেনেধৰণে উপস্থিত থাকি এই মঞ্চখনৰ লগতে এই অনুষ্ঠানটোৰ হস্তক বহাইছে, আপোনাসব সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা আমি আগবঢ়াইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দিনটো 7ম বছৰৰ পাছত 8ম বছৰটো অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণে হৈছে, আগৰ যি 7ম বছৰ আপোনাসবে জয়া স্মৃতি দিৱস পালন কৰি গ'ল, কিন্তু তাৰ স্মৃতি হিচাপে আমি মনতহে ৰাখিছোঁ, কথা কান্দৰে বা লিখনি হিচাপে আমি স্মৃতি থৈ যাব পৰা নগ'ল। আমাৰ নৱপ্ৰজন্মক বা আমাৰ উঠি আহিবলৈ বিচৰা যিসকল যুৱক যুৱতী আছে, তেওঁলোকক এই অঞ্চলটোৰ যদি ইতিহাস বা এই অঞ্চলটোৰ যি অনুষ্ঠানবিলাক আয়োজন কৰা হৈছে, তাৰ দলিল হিচাপে আপোনাসবে আজি এই অনুষ্ঠানত উন্মোচন কৰা এই মহীয়সী জয়মতী গ্ৰন্থভাগিয়ে কিন্তু প্ৰমাণ কৰি দিলে। আজিৰ পৰাহে যেন আপোনাসবৰ কষ্টৰ সাৰ্থক হৈছে অনুমান হয়। কিয় অনুমান হয়? আগতে শুনিছিলে বা শুনা কথাখিনি মনত নাথাকিবও পাৰে, কিন্তু আজি এই গ্ৰন্থখনে কিন্তু প্ৰত্যেক ঘৰৰ টেবুলে টেবুলে শুৱনি কৰিব, প্ৰত্যেকে ইয়াৰ পৰা উপকৃত হ'ব। আৰু যুগ যুগ ধৰি এই গ্ৰন্থখনে আপোনাসবৰ কষ্ট, আপোনাসবৰ সাধনা, আপোনাসবৰ এই অঞ্চলৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা কিন্তু লিপিবদ্ধ হৈ ৰৈ গ'ল। গতিকে আপোনাসবক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মহীয়সী জয়মতী এই গ্ৰন্থভাগীৰ সম্পৰ্কে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমি গ্ৰন্থখিনি খুব সুন্দৰভাৱে আমাৰ হাতত যেতিয়া পৰিছে, দেখিছোঁ আমি সম্পাদনা সমিতি উপদেষ্টা হিচাপে ঋষেশ্বৰ বৰুৱা বাপজন আছে, উপদেষ্টা হিচাপে নিপেন বৰঠাকুৰ আৰু উপদেষ্টা আছে ভুৱন দাস, সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰবীণ লাহনদেৱ, তেখেত হয়তো থকা হ'লে ভাল লাগিলেহেঁতেন। আৰু এই গ্ৰন্থভাগী অত্যন্ত কষ্টেৰে দিনক ৰাতি কৰি, ৰাতিক দিন কৰি এগৰাকী গৃহিণী হোৱাৰ স্বত্তেও বহু কষ্টৰ মাজেদি গ্ৰন্থভাগী আপোনাৰ হাতলৈ বা আপোনাসবৰ হাতলৈ উলিয়াই দিলে। সম্পাদকৰ বা সম্পাদিকাৰ দায়িত্ব গ্ৰহণ কৰি সেই আইগৰাকী হ'ল আপোনাসবৰ মাজৰে এগৰাকী আই, শ্ৰীযুতা যোগ গগৈ। তেখেতে সম্পাদনা কৰিছে এই গ্ৰন্থভাগী।
সম্পাদকৰ দায়িত্বত আছে, অপৰাজিতা বৰ্মন সদস্য, মনিতা নাথ নেওগ সদস্য, আৰু আছে হয়তো আপোনালোকে গ্ৰন্থভাগী আপোনালোকৰ হাতত পালে নিশ্চয় আপোনালোকে চাব পাৰিব। আটাইতকৈ ডাঙৰ কথা যে যেতিয়া এখন সমাজক কোনো এজন ব্যক্তিয়ে নেতৃত্ব দিয়ে, উপদেশ দিয়ে, যাৰ নেতৃত্বৰ, যাৰ কথাৰ জৰিয়তে এখন সমাজ আগবাঢ়ি যায়, নৱপ্ৰজন্মই প্ৰেৰণা পায়, যাৰ কষ্টৰ জৰিয়তে এটা অঞ্চল জগতত চিনাকি হৈ পৰে, আৰু সেই ব্যক্তিজনক সমাজে যদি উচিত সন্মান নিদিয়ে তেতিয়া সমাজ ঋণী হৈ থাকে। কিন্তু আজি মাদুৰীপথাৰ ৰাইজে তেনে কৰ্ম কৰা নাই। মাদুৰীপথাৰ ৰাইজে আজি উচিতজনক, উপযুক্তজনক সন্মান দিবলৈ সমৰ্থ হৈছে। এই অঞ্চলৰ শ্ৰদ্ধাৰ প্ৰয়াত কুমুদ ৰাজখোৱাদেৱে আমি জানিবলৈ পাইছোঁ বা আমি জানি আছিলোঁ, তেখেতৰ নেতৃত্বতে, তেখেতৰ দৃষ্টিতে মাদুৰীপথাৰত বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিল। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, সতী জয়মতীৰ প্ৰতিমূৰ্তি, আৰু 8টাকৈ বছৰ তেওঁ উপদেশ, তেওঁ কষ্ট, তেওঁ ত্যাগৰ জৰিয়তে আজি মাদুৰীপথাৰ নাম অসমত জিলিকিবলৈ সক্ষম হৈছে। যদিও তেখেত বৰ্তমান এই ধৰাধামত নাই, পৰগামী হৈছে, কিন্তু আপোনাসৱে তেখেতক যি সন্মান যাচিলে ই সঁচাকৈ বিৰল, আৰু আপোনাসৱ ধন্যবাদৰ পাত্ৰ। প্ৰয়াত কুমুদ ৰাজখোৱাদেৱে কাষতে থকা এটি নামঘৰ, মাধুৰীপথাৰ বৰনামঘৰ হিচাপে পৰিচিত, অত্যন্ত সুন্দৰভাৱে প্ৰতিষ্ঠিত হৈছে, আতিম টোকাৰি কৰি। আমি আহিছিলোঁ তালৈ, দেখিছিলোঁ, আমি জানিবলৈ পাইছোঁ উদ্যোক্তাসকলৰ পৰা সেই অনুষ্ঠানভাগিও তেখেতে যথেষ্ট গুৰি ধৰি আপোনাসৱৰ সহযোগত আজি জাকত জিলিকা কৰি তুলিলে। গতিকে আজি এই গ্ৰন্থভাগী তেখেতৰ নামত উৎসৰ্গা কৰি আপোনাসৱে তেখেতৰ ত্যাগৰ অৱদানক সন্মান জনালে আৰু আপোনাসৱে কৃতজ্ঞতা যাচিলে। তাৰ কাৰণে আপোনাসৱ সকলোলৈকে, সভাপতি সম্পাদককে ধৰি মাদুৰীপথাৰৰ সমস্ত ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াত লিখিছে সেই কথাখিনি, সমাজ সেৱক, সংস্কৃতিৰ পূজাৰী, জ্ঞানৰ পূজাৰী, নামঘৰ, মন্দিৰ, মঞ্চত সুপৰামৰ্শ আগবঢ়াই অহা তথা জয়মতীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে অঞ্চলৰ সকলো ক্ষেত্ৰতে অগ্ৰসৰ হ'বলৈ প্ৰেৰণা যোগোৱা প্ৰয়াত কুমুদ ৰাজখোৱা পবিত্ৰ সোঁৱৰণত মাদুৰীপথাৰ মহিলা সমাজৰ উদ্যোগত অনুষ্ঠিত 8ম বাৰ্ষিক জয়া স্মৃতি দিৱসৰ স্মৃতি গ্ৰন্থ মহীয়সী জয়মতী উৎসৰ্গা কৰা হ'ল সম্পাদনা সমিতি। আমিও তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাইছোঁ। তেখেতে য'তেই আছে সুখত থাকক। আৰু আমি কম, যিজন ব্যক্তিৰ কাৰণে আপোনাসৱে এনে কৰ্ম কৰি আজি জগতত পৰিচয় কৰাই দিলে, আমি আশা কৰিম আমাৰ ভৱিষ্যত তেনেকুৱা ব্যক্তি আৰু হওক, যাৰ উপদেশে, যাৰ এগচি জ্ঞানৰ বন্তিয়ে যাতে অঞ্চলটো পোহৰাই তোলে। আমাৰ মাজৰ পৰাই আমাৰ নৱপ্ৰজন্মক এই প্ৰেৰণা আগবঢ়াব লাগিব। ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি জনাইছে গ্ৰন্থভাগীত, অত্যন্ত সুন্দৰ। যিসকল ইতিমধ্যে বয়োজ্যেষ্ঠসকল ইহলোক এৰি পৰলোকলৈ গতি কৰিলে, তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনোৱাটো আমাৰ কৰ্তব্যৰ ভিতৰতে পৰে। মাদুৰীপথাৰ ৰাইজে তাৰ ব্যতিক্ৰম হোৱা নাই। শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰয়াত মইনা ফুকন, প্ৰয়াত কল্পনা শইকীয়া, প্ৰয়াত দীপা নাথ, আৰু লগতে যদিও ইয়াত লিপিবদ্ধ কৰিব পৰা হোৱা নাই আৰু বহু লোক ইতিমধ্যে ইহলোক এৰি পৰলোকলৈ গৈছে, আমি এই আপাসতে তেখেতলোকলৈ আমি শ্ৰদ্ধাঞ্জলি আজি এই মঞ্চৰ পৰাই আগবঢ়োৱা হৈছে। গ্ৰন্থখিনিত সৰ্বপ্ৰথমে এটি শুভেচ্ছা বাণী আগবঢ়াইছে। আপোনাসৱে নিশ্চয় চিনি পাব। আমাৰ আজি এই মঞ্চত সভাপতি আসন অলংকৃত কৰিছে। সাহিত্যৰ ভঁৰালত বহু সাহিত্যৰ দ্বাৰা
সাহিত্যৰ ভঁৰাল চহকী কৰা শ্ৰদ্ধাৰ শ্ৰীযুত বিনোদ কুমাৰ গগৈদেৱ, তেখেত প্ৰাক্তন সভাপতি ধেমাজি জিলা সাহিত্য সভা, বৰ্তমান অসম সাহিত্য সভাৰ লুম্বেৰদাই গৱেষণা আৰু অধ্যয়ন কেন্দ্ৰৰ আহ্বায়ক। আৰু আমাৰ ভাগ্য তেনে এজন বৰেণ্য ব্যক্তিক আজি আমাৰ মঞ্চত সভাপতি হিচাপে পায়, আৰু মাদুৰগথা ৰাইজৰো এয়া সৌভাগ্য। তেখেতে শুভেচ্ছা বাণীত খুব সুন্দৰকৈ আপোনাসকললৈ শুভেচ্ছা আগবঢ়াইছে। মই অকণমানকৈ শুভেচ্ছা বাণীটো চাইছিলোঁ। তেখেতে কৈছিল শুভেচ্ছা বাণীটোত যে এখনি গ্ৰন্থ প্ৰস্তুত কৰিবলৈ হ'লে যিটো দিৱস বা সেই দিৱসৰ লগত সংগতি ৰাখি লেখাবিলাক হ'ব লাগে, বা অন্য লেখাই যাতে গ্ৰন্থখনৰ সৌষ্ঠৱ কমাই নাযায়, এই সম্পৰ্কে তেওঁ শুভেচ্ছা বাণীটোতে আগবঢ়াইছিল। তেখেতে কৈছে যে অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ আদি প্ৰকাশ কৰিবৰ সময়ত এই কথালৈ ধ্যান ৰাখে যেন। তেখেতৰ এই শুভেচ্ছা বাণীৰ লগতে যি উপদেশ আমি মান্যতা দিছোঁ, কিন্তু এখনি গ্ৰন্থ প্ৰস্তুত কৰিবলৈ যাওঁতে আজি প্ৰথমবাৰৰ কাৰণে সতী জয়মতীৰ ওপৰত গ্ৰন্থভাগী প্ৰস্তুত হৈছে। অকল যে সতী জয়মতীৰ ওপৰতেই কথাখিনি লিখিব লাগিব এনে কথা তেখেতে কোৱা নাই, যে এই সতী জয়মতীৰ লগত সংগতি ৰাখি আমি মূলা গাভৰু, কনকলতা, ৰাধিকা বা সতী সাধনী এনেকুৱাবিলাক আইসকলকো আনিব পৰা যায়। এইকাৰণে যায়, এইবাৰ যেনিবা আমি সতী জয়মতী সম্পৰ্কে গোটেই কথাখিনি লিখিলোঁ, অহা বছৰকৈও আমি এনেকুৱা এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াম। প্ৰতি বছৰে যদি অকল সতী জয়মতীৰ জন্ম, সতী জয়মতীৰ ত্যাগৰ কথাখিনিকে যদি আমি কৈ থাকোঁ, তেন্তে গ্ৰন্থখনে এটা সমাদৰ পাবলৈ অক্ষম হ'ব। এইকাৰণে কাৰণ একেখিনি কথাকে আৰু কিমান পঢ়ি থাকিম। গতিকে এখনি গ্ৰন্থ প্ৰস্তুত কৰিবলৈ যাওঁতে তাত কিছুমান বিষয়বস্তু বাছি দিব লাগে। কিছু লোকক সতী জয়মতীৰ জীৱন আদৰ্শৰ সম্পৰ্কত লিখিবলৈ ক'ব লাগে। সতী জয়মতী সামাজিকভাৱে তেওঁ কি আদৰ্শ আছিল, বা সতী জয়মতীৰ লগতে বিভিন্ন আয়ে কেনেধৰণে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত আগবাঢ়ি যায়, তেনেধৰণে লিখা আহিব লাগে। সমাজ সংগঠনৰ ক্ষেত্ৰত আগবঢ়াব লাগে। এনেধৰণৰ ভাগে ভাগে লিখাবিলাক আহিলে তেতিয়া গ্ৰন্থখনৰ সুন্দৰতা বৃদ্ধি পায়। যেই কি নহওক, তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দিহা পৰামৰ্শৰ নিশ্চয় আপোনাভাৱে মান্যতা দি আগলৈ এই কথাখিনি ৰক্ষা কৰিব। ইয়াৰ পাছতে শুভেচ্ছা বাণী প্ৰদান কৰিছে আমাৰ অঞ্চলৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত শইকীয়াদেৱ, তেখেত বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতেও শুভেচ্ছা বাণী দিছে। তাৰ পাছতে লিখিছে ৰঞ্জিত চিৰিং সভাপতি, ধেমাজি জিলা সাহিত্য সভা, তেখেতেও আপোনাসকলে শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ সভাপতিয়ে খুব সুন্দৰভাৱে সম্পাদনাত কেইটামান কথা লিখিছে, যে মাদুৰীপথাৰ অঞ্চলত মাদুৰীপথাৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী একেলগ হৈ যিখিনি অনুষ্ঠান গঢ়ি তুলিছে এয়া বিৰল। কিন্তু তেখেতে কৈছে যে অনুষ্ঠানবিলাক পাতি থকাতকৈ অনুষ্ঠানৰ পৰা আমাৰ লাভালাভ কি হৈছে আৰু অনুষ্ঠানৰ পৰা আমি কৰিবলগীয়া কৰ্তব্য কি, এই সম্পৰ্কেও তেখেতে সভাপতিৰ মন্তব্যত দাঙি ধৰিছে। সম্পাদকৰ মেজৰ পৰা বৰ সুন্দৰ সুন্দৰ কথা লিখিলে আইগৰাকীয়ে, শ্ৰদ্ধাৰ শ্ৰীযুতা যুগ গগৈ আয়ে। তেখেতে এই অঞ্চলৰ বৰেণ্য ব্যক্তিসকলৰ কষ্ট, বৰেণ্য ব্যক্তিসকলৰ ত্যাগৰ দ্বাৰা আজি এনে এখন গ্ৰন্থ উন্মোচিত কৰিবলৈ তেওঁ সক্ষম হৈ ৰ'ল, আৰু সমস্ত ৰাইজে তেখেতক যথেষ্ট সহায় আগবঢ়াইছে। কিবা এটা অনুষ্ঠান কৰিবলৈ যাওঁতে ঘাট প্ৰতিঘাত থাকে, অশেষ কষ্ট কৰিব লগা হয়। সকলো কষ্ট নেওচি এগৰাকী গৃহিণী হিচাপে যি দায়িত্ব পালন কৰিলে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে সকলো লোককে ধন্যবাদ জ্ঞাপন কৰিছে, তেওঁলোকৰ কষ্টৰ, ত্যাগৰ মান্যতা দি তেখেতে সম্পাদকীয় পৃষ্ঠাটি সুন্দৰভাৱে আগবঢ়াইছে। সূচীপত্ৰত আমাক জনাইছে মহীয়সী জয়মতী কিমান প্ৰাসংগিক। অনিতা গগৈ, জয়মতী দিৱস উৎসৱৰ সৈতে ডক্টৰ বিনোদ কুমাৰ গগৈদেৱ, জয়মতী কুঁৱৰীৰ জীৱনৰ চমু আলোকপাত। আচলতে বিষয়বস্তুবোৰ চমু চমুকৈ দিয়া আছে,
আপোনালোকে গ্ৰন্থখনৰ ভিতৰলৈ গ'লে গম পাব ঊষা বৰগোহাঁই আয়ে খুব সুন্দৰভাৱে কেইটামান কথা লিখিলে যে এগৰাকী আয়ে আজি যাক সতী জয়মতী বুলি আমি ক'বলৈ আগবাঢ়ি গৈছোঁ তেওঁনো কেনেকৈ আজি জগতত এগৰাকী আই হৈ এটা জাতি, এখন সমাজ, এখন দেশক বা এখন দেশৰ যি কুশাসন মুক্ত কৰি সুশাসনলৈ ৰূপান্তৰিত কৰিলে খুব সুন্দৰভাৱে বিশ্লেষণ দাঙি ধৰিছে। এই ঊষা বৰগোহাঁই আইগৰাকীয়ে কেইটামান কথা উল্লেখ কৰিছে, মই অকণমানকৈ চকু ফুৰাইছিলোঁ। আপোনাক কৈছোঁ আইসকলে খুব ধ্যান দি শুনিব, এই কথাকেইটা কিন্তু আমাৰ অত্যন্ত দৰকাৰ। আমি অনুষ্ঠান পাতোঁ, নৃত্য গীত উপভোগ কৰোঁ, ঘৰুৱা কথাখিনি আমি ইয়াত পাতিবলৈ লৈ আহোঁ। আশে পাশে দেখিছোঁ এই সভাখন কিমান কষ্ট কৰি আপোনাৰভাৱে কষ্ট কৰি আয়োজন কৰিছে, কিন্তু সভাখনৰ ওপৰত আশে পাশে থকা বহু লোকৰ গুৰুত্ব মই দেখা নাই। তেওঁলোকে বিভিন্ন কথাত মগ্ন হৈ আছে। যদি আমি এনেকৈ অনুষ্ঠান পাতি কেৱল এনেধৰণৰ চিন্তা চৰ্চাৰ আগবাঢ়ি যাওঁ, তেতিয়াহ'লে অনুষ্ঠান কেৱল পাতি থকাহে হ'ব, কিন্তু অনুষ্ঠানৰ পৰা আমাৰ লাভালাভ নহ'ব। মই আপোনালোকক সেৱা ধৰিম। ঊষা বৰগোহাঁই আয়ে সেই কথাটো কৈছে যে সতী জয়মতীয়ে কেনেকৈনো তেওঁ ইমান এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিল। তেওঁ পিতৃ লাইথেপেনা বৰগোহাঁইদেৱ তেখেতে ৰাজবিষয়া আছিল, আৰু তেওঁ সৰুৰ পৰাই পিতৃৰ গৃহত ৰাজকীয় কথা বতৰা শ্ৰৱণ কৰিছিল। কেনেকৈ ৰাজশাসন চলে, কেনেকৈ ৰাজশাসনত কুনীতি প্ৰয়োগ হয়, এই কথাখিনি তেওঁ সৰুকালৰ পৰাই পিতৃদেৱৰ পৰা শ্ৰৱণ কৰি আছিল। গতিকে এগৰাকী আই বা এগৰাকী কন্যা বা এজন যুৱকক আমি যদি সঠিক স্থানত আগবঢ়াব বিচাৰোঁ, আমাৰ ঘৰখনেই বিশেষ কঠীয়াতলী। এই কথাখিনি কিন্তু আপোনালোকে উপলব্ধি কৰিবই লাগিব। যদি নকৰে তেন্তে আমি আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত সতী জয়মতী, লাচিত বৰফুকন, বীৰ চিলাৰায়, কনকলতাক আমি জন্ম দিব নোৱাৰিম। এই ক্ষেত্ৰত আইসকলৰ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি যদি আইসকলক সন্মানীয় বা আইসকলক আমি বন্দনা কৰিব বিচাৰোঁ, তেন্তে আইসকলৰো দায়িত্ব যথেষ্ট আছে। মই এই গ্ৰন্থখনৰ কথাখিনি ক'বলৈ যাওঁতে মোৰ বক্তব্য মই ৰাখি যাম, তাৰ পাছত সামৰণি মাৰিম। যিহেতুকে আমাৰ নিৰ্দিষ্ট বক্তা আহি আছে, তেখেতৰ যথেষ্ট দূৰ যাব লাগিব। তথাপিতো গ্ৰন্থখনৰ উন্মোচনৰ সম্পৰ্কত মই দুষাৰ কথা ক'বই লাগিব আপোনাৰ হ'ব বা ক'বলৈ মই ভাবিছোঁ। গতিকে আইসকল তেতিয়া বন্দনীয় হ'ব যেতিয়া আইসকলে নিজৰ অস্তিত্বৰ কথা অনুভৱ কৰিব পাৰিব বা অস্তিত্বৰ কথা যাতে পাহৰি নাযায়। এতিয়া বৰ্তমান সময়ত আমিও এটা লেখাত লিখিছোঁ, আপোনালোকে চাব যে আইসকল লোহাৰ শিকলিৰ পৰা মুক্ত হ'ল, কিন্তু সোণৰ শিকলিত পুনৰ বন্দী হ'ল। বুজি পোৱাত হয়তো অসুবিধা হ'ব। আইসকলে আজি বহুদিন ধৰি সেই অতীজৰ আইসকলক যেনেকৈ বন্ধৰ কোঠৰীত বন্দী কৰি ৰখা হৈছিল বা আইসকলক দমন কৰি ৰখা হৈছিল, আইসকলক সমাজৰ কোনো দায়িত্ব অৰ্পণ কৰা নাছিল, আইসকল কেৱল গৃহিণী হিচাপে স্বামীক শুশ্ৰূষা কৰিয়ে থাকিব লগা হৈছিল। কিন্তু আজি তেওঁলোকৰ অধিকাৰ, কৰ্তব্য, দায়িত্বৰ কথা তেওঁলোকে আন্দোলন কৰা হ'ল, আৰু তেনেস্থলত আহি আমি উপনীত হ'লোঁ আইসকল আজি মুক্ত, যথেষ্ট মুক্ত, সকলো ফালৰ পৰাই মুক্ত। সকলো ধৰণে তেওঁলোকে বিচৰণ কৰিব পাৰে, ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে, আৰু তেওঁলোকৰ কাৰণেও সমানে সমানে কোটা ৰখা হৈছে। এইখিনি ভাল কথা, আমি সন্মান জনাইছোঁ। কিন্তু আপোনাৰভাৱে নিশ্চয় জানিব, আজি অপ্ৰিয় হ'লেও আমি এই কথাখিনি পাতিবই লাগিব। আপোনাৰভাৱৰ মোবাইলবিলাকত যদি দেখে, আজি আইসকলক সেই লোহাৰ শিকলিৰ পৰা মুক্ত কৰিলোঁ যদিও আকৌ সোণৰ শিকলিত বন্দী হ'ল। তাৰমানে সোণৰ শব্দটো এইকাৰণে অনা হৈছে, মোহ আৰু লোভত বন্দী হৈছে। আজি একাংশ আয়ে লোভ আৰু মোহত বন্দী হৈ নিজৰ আটাইতকৈ গোপনীয় অংগকো তেওঁলোকে সামাজিক মাধ্যমত দেখুৱাবলৈ কুণ্ঠাবোধ কৰা নাই। তাৰ বাবে সমস্ত নাৰীসকল আজি অপমানিত হ'ব লগা হৈছে বা নাৰীসকল আজি কলংকিত হ'ব লগা হৈছে। নাৰীসকল মুক্ত হ'ল, কিন্তু পুনৰ বন্দী হৈ গুচি গ'ল লোভ আৰু মোহত।
আৰু এই কথাখিনি আপোনাসবে আইসকলেই চিন্তা চৰ্চা কৰিব লাগিব যে আমি কলৈ গৈ আছোঁ। সকলো নহ'লেও কেইগৰাকীমান আইৰ কাৰণে আজি গোটেই নাৰী জাতিটোক এটা বেয়া দৃষ্টিৰে চাব লগা হৈছে বা বিভিন্ন আলোচনাৰ পাত্ৰ হৈ উঠিছে। গতিকে আজি আমাৰ সতী জয়মতীৰ ত্যাগৰ জৰিয়তে সতী জয়মতীৰ আদৰ্শক আমি আগত ৰাখি আমাৰ আইসকলে আমাৰ উঠি অহা নৱপ্ৰজন্মক প্ৰত্যেক ঘৰে ঘৰে এই কথা শিক্ষা আমি দিবই লাগিব। বিশেষকৈ আইসকলৰ দৰ্শনটো আটাইতকৈ ডাঙৰ বস্তু। আমাৰ সেই লেখাটোত আপোনাসবক উল্লেখ কৰিছোঁ, আপোনালোকে ভাল ধৰণে চাব। দুগৰাকী আইৰ কথা আনিছোঁ মহাভাৰতৰ পৰা। দুগৰাকী আইৰ দৃষ্টিকোণ, এগৰাকী গান্ধাৰী আৰু এগৰাকী কুন্তী। গান্ধাৰীক কিন্তু সতী বুলি কোৱা নহ'ল, কুন্তীক কিন্তু সতী বুলি কোৱা হ'ল। যেতিয়া শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধ সমাপ্ত ঘটাই যেতিয়া গান্ধাৰী 100টা সন্তান মৃত অৱস্থা হ'ল, সেই গান্ধাৰীৰ মৃত সন্তানবিলাকক গান্ধাৰীয়ে যাতে চাব পাৰে, কৃষ্ণই দূত পঠিয়াই খবৰ দিছিল যে গান্ধাৰীয়ে পাতি খুলিম বুলি কৈছে, কালিলৈ তেওঁ 100টি সন্তানৰ চিহ্নহীৰ যদি চায় তেন্তে মই এই সন্তানবিলাকক এদিনৰ কাৰণে জীয়াই ৰাখিব পাৰিম। দূত পঠালে আৰু গান্ধাৰীক আহি দূতে ক'লে, হে মা, ইতিমধ্যে মহাভাৰতৰ যুদ্ধ শেষ হ'ল, আপোনাৰ প্ৰতিটো সন্তান চিহ্নহীৰ আছে, যদি কালিলৈ আপুনি প্ৰভাততে পাতি খোলে তেন্তে চাব পাৰে, কৃষ্ণই এই খবৰ পঠাইছে। তেতিয়া গান্ধাৰীয়ে বীৰদৰ্পৰে ক'লে দূতৰ আগত যে মই সেই চিহ্নহীৰ চাবলৈ নেযাওঁ, যিহেতুকে তেওঁলোক বীৰ আৰু বীৰ গতি প্ৰাপ্ত হৈছে, মই সেই চিহ্নহীৰ নাচাওঁ, কিন্তু কালিলৈ প্ৰভাততে মই পাতি খুলিম। উদ্দেশ্য যে মই কৃষ্ণক এবাৰ দৰ্শন কৰিম। আৰু দূতে গৈ ক'লেগৈ আৰু পিছদিনা কৃষ্ণই আহি গান্ধাৰীৰ সন্মুখলৈ আহিলে আৰু আই গান্ধাৰীয়ে সেই পাতি খুলিলে। খুলি কৃষ্ণক ভৰিৰ পৰা মূৰলৈকে, মূৰৰ পৰা ভৰিলৈকে খুব ভাল ধৰণে চাইছে আৰু কৃষ্ণই ক'লে যে আই কি দেখিলা? তেতিয়া গান্ধাৰীয়ে কৈছিল, হে কৃষ্ণ, অতদিনে কুন্তীয়ে মোক ইমান মিছা কথা ক'ব বুলি মই বিশ্বাস কৰিব পৰা নাছিল। বোলে কি কৈছিল? কুন্তীয়ে কৈছিল, জগতৰ আটাইতকৈ সুন্দৰ পুৰুষ কৃষ্ণ, ভুৱন ভুলোৱা হাঁহি, গহীন গম্ভীৰ চাল চলন, কথা বতৰা মাৰ্জিত, জ্ঞানৰ ভাণ্ডাৰ, অনেক কথা কৈছিল। কিন্তু আজি মই দেখিছোঁ যে এই জগতৰ আটাইতকৈ কুৎসিত ব্যক্তিজন তুমি। গান্ধাৰী দৰ্শন। তেতিয়া কৃষ্ণই কৈছিল, হে আই, তুমি মোক ভালেই দেখা বা বেয়াই দেখা তাত কোনো মোৰ আপত্তি নাই, কিন্তু তুমি যে আজি 100টা সন্তানৰ চিহ্নহীৰ চাবলৈ প্ৰস্তুত হ'লা, এয়া কিন্তু মূলতে দায়ী তুমি। বোলে কেনেকৈ? তুমি জানা যেতিয়া তুমি গান্ধাৰৰ কন্যা আছিলা, আজি সেই আৰৱ দেশলৈকে আছিলে গান্ধাৰ, যেতিয়া তুমি গান্ধাৰৰ কন্যা আছিলা তেতিয়া তোমাৰ গান্ধাৰৰ ৰাজ্যত 100টা সন্তান আছিল, তোমাৰ ভাই ককাই। আৰু তেতিয়াই তুমি কল্পনা কৰিছিলা যে মই যলৈ বিয়া হ'ম তাতো মই 100টা সন্তানৰ মাতৃ হ'ব লাগিব আৰু মই ৰাজৰাণী হৈ থাকিম। এগৰাকী নাৰীৰ উচ্চাকাংক্ষা। আৰু সেইমতে তেওঁ ধৃতৰাষ্ট্ৰলৈ বিবাহ হৈ আহিলে আৰু ব্যাসদেৱৰ ওচৰত তেওঁ আশীৰ্বাদ লৈছিল যাতে 100টা সন্তানৰ মাতৃ হ'ব পাৰে। আৰু ব্যাসদেৱেও তেওঁক আশীৰ্বাদ দিছিল যে শতপুত্ৰ তোমাৰ গৰ্ভত স্থিতি হওক। আৰু যথা সময়ত গান্ধাৰী গৰ্ভৱতী হ'ল আৰু সমান্তৰালভাৱে কুন্তীও গৰ্ভৱতী হ'ল। সেই দিনত এটা নিয়ম আছিল যে পৰিয়ালৰ বা বংশৰ যিজন জ্যেষ্ঠ পুত্ৰ তেওঁহে ৰজা হ'ব পাৰিব। আৰু যিদিনা সন্তান জন্ম হ'ল, গান্ধাৰীয়ে গম পালে যে কুন্তীৰ সন্তান যুধিষ্ঠিৰ ইতিমধ্যে প্ৰসৱ হৈছে। আৰু তেতিয়া গান্ধাৰীৰ মনত এনেকুৱা এটা ইচ্ছাভাৱ আহিলে যে তেওঁ সন্তান কেতিয়াও জ্যেষ্ঠ হ'ব নোৱাৰিলে, আৰু লগে লগে সেই মাতৃগৰাকীয়ে নিজৰ গৰ্ভত খুন্দিয়াই খুন্দিয়াই, মুখেৰে খুন্দিয়াই খুন্দিয়াই এটা মাংসপিণ্ড জন্ম কৰালে। আৰু যিটো মাংসপিণ্ড অস্তিত্বহীন হৈ পৰিল। এটা প্ৰতিহিংসা, এটা উচ্চাকাংক্ষা, এটা পদবী
বা এটা লোভ, এটা মোহ আৰু এটা ৰাজকীয় অৱস্থা পোৱাৰ যিটো হেঁপাহ, সেই আইগৰাকীয়ে নোপোৱাত তেওঁ গৰ্ভত থকা সন্তানটো খুন্দিয়াই মাৰি মাৰি প্ৰসৱ কৰাই দিলে। আৰু লগে লগে ব্যাসদেৱক ক'লেগৈ, হে গুৰুদেৱ, হে পিতামহ, তুমিতো কৈছিলা মোৰ 100টা সন্তান হ'ব বুলি, কিন্তু চোৱা এটা মাংসপিণ্ড। কিন্তু সাধকৰ বাক্য অথলে নাযায়। ব্যাসদেৱে তেওঁ শান্তি, তেওঁ ধ্যান, তেওঁ সাধনাৰ জৰিয়তে সেই মাংসপিণ্ডটি 100টি কৰি 100টা সন্তানলৈ ৰূপান্তৰিত কৰিলে, গান্ধাৰী 100টি সন্তান। গতিকে আমি তেনেকুৱা আইক কেতিয়াও বন্দনা নকৰোঁ। যি আয়ে লোভ মোহত পৰি নিজৰ গৰ্ভত থকা সন্তানকো মৰিয়াই মাৰি প্ৰসৱ কৰাব পাৰে, তেনেকুৱা আই কিন্তু জগতত বন্দনীয় নহয়। গতিকে তুমি আজি 100টা সন্তানৰ চিহ্নহি চাবলৈ প্ৰস্তুত হ'লা, কিন্তু কোনটি শ্ৰদ্ধা আৰু ভক্তিৰে সংস্কাৰেৰে সন্তান আগবঢ়ালে, যাৰ কাৰণে 5টি সন্তানে 100টি সন্তানৰ বিপৰীতে যুদ্ধ কৰিব পৰা হ'ল। গান্ধাৰী এনেকুৱা প্ৰতিশোধ আছিলে যে যদি 100টা সন্তান মোৰ হয়, তেন্তে মই ৰাজ্যত এগৰাকী ৰাণী হৈ থাকিম। আৰু তেওঁ এনেকুৱা হিংসা কৰিলে যে মোৰ একে সমকক্ষ মোৰ ভাতৃ 100টা, আৰু তেওঁলোকক মাতি আনি এটা ৰুমত থৈ মাত্ৰ এজনে খাব পৰা খাদ্য দি তিলকৈ মাৰিলে। এতিয়াও আমাৰ মাজত তেনেকুৱা নাৰী আছে। গতিকে আজি এই সতী জয়মতীৰ দিনত আমি ক'ম বা আশা কৰিম যাতে আমি গান্ধাৰীৰ দৃষ্টি বা দৰ্শন যাতে আমাৰ নহয়, কুন্তীৰ যি আদৰ্শ, কুন্তীৰ যি ধ্যান, এই কথাখিনি কিন্তু আমি মৰ্মে উপলব্ধি কৰিব লাগিব। সতী জয়মতীৰ কথা আমি মৰ্মে উপলব্ধি কৰিব লাগিব। মই এই কাৰণে প্ৰসংগখিনি আনিলোঁ, সেই উষা বৰগোহাঁই আইগৰাকীয়ে লিখিছে, এই কথাবিলাক আমাৰ ঘৰতেই পৰিষ্কাৰ হয় বা ঘৰতেই সংস্কাৰ হয়। গতিকে আজি আমি অনুষ্ঠানবিলাক পতাৰ উপৰিও আমি প্ৰত্যেকটো কথা যেতিয়ালৈকে আমি কাৰ্যকৰী কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি ভবাৰ দৰে আমাৰ সমাজখন, আমাৰ ঘৰখন, আমাৰ সতী সন্তান কেতিয়াও আগবঢ়াব পৰা নাযাব। গতিকে ইয়াত আৰু বহুতে লিখিছে, আপোনালোকে চাব। এই আপাহতে আমি ক'লোঁ, আমালৈ আহিছে চমুৱাই কওক বুলি। আচলতে গ্ৰন্থখন উন্মোচন কৰিবলৈ 2-এষাৰ কথা ক'বলগীয়া হয়, যিহেতুকে এই গ্ৰন্থখন বহু কষ্ট কৰি আপোনাৰভাৱে উলিয়াইছে আৰু আমাকো মাতিছে। আমিও বহু সময় খৰচ কৰি আহিছোঁ। মাত্ৰ গ্ৰন্থখন উন্মোচন কৰিলোঁ, সভাপতি সম্পাদক সন্মান জনালোঁ, গুচি গ'লোঁ। কিন্তু তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্য আমাৰ নহয়। যে কি নহওক, আমালৈ যেতিয়া নিৰ্দেশ আহিছে চমুৱাই দিবৰ বাবে, নিশ্চয় আমি কৰিম। গতিকে এইখিনিতে আমি গ্ৰন্থখনৰ সম্পৰ্কে আৰু 2-এষাৰ কোৱাৰ কথা আমাৰ মনলৈ আহিছিল। তথাপিতো কোৱাৰ কাৰণে আমি আপোনালোকক এই কথাখিনিকে কৈ আজি আমাৰ এই চমু বক্তব্য সামৰণি জনাইছোঁ। যদি কোনোবাখিনিত আগপিছ হৈছে আপোনালোকে ক্ষমা কৰিব। মই সদায় এটা কথা ক'ম, আমি আমাৰ আইসকলে বা আমাৰ বাপসকলে আমাৰ ঘৰখনত আমি যেতিয়ালৈকে এই বৰেণ্য ব্যক্তিসকলৰ নীতি আৰু আদৰ্শ যেতিয়ালৈকে আমি কাৰ্যকৰী কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি ভবাৰ দৰে ফল নাপাম। মাত্ৰ অনুষ্ঠান খৰচ কৰি পাতিব পাৰিম। সময় আমাৰ খৰখেদাকৈ গুচি গ'লোঁ, আহিলোঁ, খালোঁ, গুচি গ'লোঁ, কাম সিমানেই হ'ব। তাৰ বাদে আৰু আমাৰ একো লাভালাভ নহ'ব। যেই কি নহওক, সকলোলৈকে সন্মান জনাই আজি আমাৰ এই চমু বক্তব্য সামৰণি জনাইছোঁ। ধন্যবাদ। ধন্যবাদ বৰা ডাঙৰীয়া। তেখেতে আমাৰ মহী হৈ জয়মতী স্মৃতি গ্ৰন্থখনি শুভ উন্মোচন কৰিলে আৰু উন্মোচনৰ লগে লগে স্মৃতি গ্ৰন্থখনিৰ ভিতৰ চৰাও তেখেতে জুমি চাই তাৰ ভিতৰত কি আছে সেই বিষয়ে আপোনালোকৰ ওচৰত অৱগত কৰিলে। তাৰ মাজেদিয়ে তেখেতে আজিৰ নাৰীক কেনেধৰণৰ জীৱন ধাৰণ কৰিব সময় আহি পৰিছে সেই বিষয়েও 2 আষাৰ ক'লে। আৰু অন্যহাতেদি তেখেতে মহাভাৰতৰ দৃষ্টান্তৰে আজিৰ নাৰীৰ লগত তুলনা কৰি দেখুৱালে। মই ভাবোঁ আপোনালোকে কোঢ়াল কৰাৰ মাজেদি আমাৰ বৰা ডাঙৰীয়াৰ কথাখিনি ভালকৈ শুনি নাপালে চাগে। তেখেতে খুব মূল্যৱান কথা কৈছিল, আৰু সেই মূল্যৱান কথাখিনি আপোনালোকে যদি নীৰৱে শুনিলেহেঁতেন বুলি কৈছোঁ দেই, যিহেতু আপোনালোকৰ কোঢ়ালটো তেখেতৰ বক্তব্যসমূহ চলিয়ে আছিল। তো গতিকে মই ক'লোঁ যে তেখেতৰ বক্তব্য যদি আপোনালোকে নীৰৱে শুনিলেহেঁতেন, তেতিয়াহ'লে আপোনালোক যথেষ্ট উপকৃত হ'লহেঁতেন। বাৰু যি কি নহওক, পৰৱৰ্তী সময়ত আপোনালোকে নীৰৱে নিৰ্দিষ্ট বক্তাৰ বক্তব্য শুনি
আপোনালোকে তাৰ পৰা ভাল ভাল বস্তু বাছি লৈ যাব বুলি মই আশা ৰাখিছোঁ।